বৰ্ণাঢ্য কাৰ্যসূচীৰে যোৰহাটত খেল মহাৰণ 2.0ৰ শুভাৰম্ভ। বাৰশ খেলুৱৈৰ অংশগ্ৰহণ। শুক্ৰবাৰৰ পৰা যোৰহাটত বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে যোৰহাট সমষ্টিৰ খেল মহাৰণ 2.0ৰ কাৰ্যসূচী। সেই অনুসৰি খেল মহাৰণৰ শুভাৰম্ভ কৰা হয় শিখা প্ৰজ্বলনৰ জৰিয়তে। ইয়াৰ পূৰ্বে খেল মহাৰণৰ পতাকা উত্তোলন কৰে যোৰহাট জিলা খেল মহাৰণ 2.0 আয়োজক সমিতিৰ সভাপতি নবীন চন্দ্ৰ বৰাই। অনুষ্ঠানত যোৰহাট জিলা আয়ুক্ত জয় শিৱানী, ক্ৰীড়া সংগঠক ডক্টৰ তপন দত্ত, জুল খাউণ্ড, দেৱ হাজৰিকা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। যোৰহাট পঞ্চায়ত পৰ্যায়ৰ প্ৰতিযোগিতা অন্ত হোৱাৰ পাছত শুক্ৰবাৰৰ পৰা জিলা পৰ্যায়ত 7 দিনীয়াকৈ অনুষ্ঠিত হৈছে যোৰহাট জিলা খেল মহাৰণ 2.0। এই প্ৰতিযোগিতাত যোৰহাটৰ আটাইকেইটা বিধানসভা সমষ্টিৰ প্ৰায় 1200 প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। আৰু এই প্ৰতিযোগিতাৰ পৰাই ৰাজ্যিক পৰ্যায়ৰ বাবে যোৰহাট জিলা দল নিৰ্বাচিত কৰা হ'ব। প্ৰতিযোগিতাৰ প্ৰথম দিনা বিভিন্ন ইভেণ্টৰ ল'ৰা আৰু ছোৱালীৰ দৌৰসমূহ অনুষ্ঠিত হয় আৰু পৰ্যায়ক্ৰমে বিভিন্ন ইভেণ্টসমূহ অনুষ্ঠিত হ'ব। আজি আমাৰ যোৰহাট ষ্টেডিয়ামত যোৰহাট LAC লেভেল কম্পিটিশ্যন আৰম্ভ হৈছে। আমাৰ গোটেই ডিষ্ট্ৰিক্টত সব সমষ্টিত LAC লেভেল কম্পিটিশ্যন ইতিমধ্যে চলি আছে। মৰণি সমষ্টি সমাপ্ত হৈছে আৰু আমাৰ LAC লেভেল কম্পিটিশ্যন এতিয়া উইদিন দিছ উইক আমি সমাপ্ত কৰিম। তাৰপিছত আমাৰ ডিষ্ট্ৰিক্ট লেভেল কম্পিটিশ্যন হ'ব। খেল মহাৰণ 2.0 যিমানখিনি প্লেয়াৰ আমাৰ পঞ্চায়ত লেভেলত চিলেক্ট হৈছিলে তেওঁলোকে LAC লেভেল কম্পিটিশ্যনত ভাগ ল'ব। বহুত ভাল এটা পৰিৱেশ আমি ইতিমধ্যে দেখা পাইছোঁ। খেল মহাৰণ 2.0 যিটো অভাৰঅল পৰিৱেশ আছে এইটো বহুত পাৰ্টিচিপেণ্ট আমাৰ বহুত বেছি হৈছে। মোৰ দেন 2 লাখ প্লেয়াৰ্ছে আমাৰ ৰেজিষ্টাৰ কৰিছিলে আৰু তাৰ মাজত মোৰ দেন 75-80% প্লেয়াৰ্ছে আহি পাৰ্টিচিপেট কৰিছে। পঞ্চায়ত লেভেলত যিমানখিনি চিলেক্ট হৈছে তেওঁলোকে LAC লেভেল এতিয়া কম্পিট কৰি আছে। তাৰপিছত ডিষ্ট্ৰিক্ট লেভেল কম্পিটিশ্যন হ'ব। মই আশা কৰোঁ যে ইয়াৰ পৰা আমাৰ ষ্টেট লেভেল যেতিয়া কম্পিটিশ্যন হ'ব যোৰহাটৰ প্লেয়াৰ্ছ ভাল মেডেলছ আনিব আৰু তাৰপিছত আগেতো নেশ্যনেল লেভেল তেওঁলোকে খেলিব পাৰিব। যোৰহাট বিধানসভা সমষ্টিৰ খেল মহাৰণৰ দ্বিতীয় সংস্কৰণ আজিৰ পৰা আমি আৰম্ভ কৰিছোঁ। আমাৰ মাননীয় বিধায়ক মহোদয় আচলতে গুৱাহাটীলৈ এটা বিশেষ কামত যাবলগীয়া হ'ল আৰু গতিকে আমাৰ আজি কালাৰফুল হৈছে খেল মহাৰণৰ আৰম্ভণিটো আৰু আমাৰ যথেষ্ট সংখ্যক প্ৰতিযোগীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। ইয়াত বিশেষকৈ আমাৰ আজি এথলেটিক হ'ব। এথলেটিক আণ্ডাৰ 16, আণ্ডাৰ 17, এবভ 17, বোথ বয়জ এণ্ড গাৰ্লছ আৰু ভলীবল মানে চিলেকশ্যন হ'ব। কাবাডী প্ৰতিযোগিতা হ'ব ঠিক তেনেকৈ পুৰুষ মহিলাৰ আণ্ডাৰ 17 আৰু এবভ 17 আৰু চেছো হ'ব তেনেকৈ। চেছ আৰম্ভ হৈছে অলৰেডি। গতিকে কাইলৈৰ পৰা আমাৰ ফুটবল খেলসমূহ আৰম্ভ হ'ব। আমাৰ 23 তাৰিখে আমি হেৰি কৰিছোঁ সামৰণি মাৰিম বুলি ভাবিছোঁ আৰু যদি এক্সটেণ্ড কৰিবলগীয়া হয় আমি এদিন আৰু কৰিম আৰু পাৰ্চেণ্ট প্ৰায় 800মান 1548 জন হ'ব। আৰু আমাৰ চাইক্লিং হ'ব 22 তাৰিখে যোৰহাট LAC। আৰু ইয়াৰ পৰা আমি ধৰক টিমবিলাক আমি যোৰহাট ডিষ্ট্ৰিক্টৰ কাৰণে আমি চিলেক্ট কৰিম। প্ৰত্যেকটো LAC 4টা LACৰ মাজত কম্পিটিশ্যন হ'ব। তাৰপিছত যোৰহাট ডিষ্ট্ৰিক্টৰ এটা টিম হ'ব। এইটো মানে ইণ্টাৰ ডিষ্ট্ৰিক্ট টিমলৈ হেৰি যাব। এইটো সমষ্টিক ভিত্তিক নাই ভাল এথলেটিকৰ টাইমিং যিখিনি দেখিছোঁ আমি 4-5জন আমি মানে ষ্টেট লেভেলত পাব লাগে। গতিকে আমি আশা কৰিছোঁ আৰু যিমান মানে আমি চেষ্টা কৰিছোঁ। আমাৰ যিসকলে লাগি আছে প্ৰশিক্ষকসকল সকলোৱে বৰ কষ্ট কৰি লাগি আছে আৰু খেলুৱৈসকলেও তেনেকৈ সময় দিছে। গতিকে আমাৰ ভাল হ'ব লাগে আৰু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ যিটো উদ্দেশ্য যে সুপ্ত প্ৰতিভা উলিয়াই আনিব লাগে, এই সুপ্ত প্ৰতিভা আমাৰ আহিছে, গাঁৱৰ লেভেলৰ পৰা আহিছে। গতিকে আমি আশাবাদী তেখেতে এই মানে প্ৰতিযোগিতাখন কৰি আমাৰ বহুত প্লেয়াৰ আমাৰ জন্ম হ'ব। আমি সেইটো আশাবাদী। ব্যুৰো ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।